কলিকতা হাইকোৰ্টৰ এগৰাকী চিনিয়ৰ এডভোকেট তেখেতক মই মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ লগতে মই ময়ূৰীকো মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আচলতে ডাঙৰ কথা কৈছোঁ যে আমি প্ৰায় মাননীয় মহাত্মী সকলোখিনি কৰিবলৈ যত্ন কৰিছিলোঁ আৰু সফল হ'লোঁ আজি সেইকাৰণে মই আমাৰ কমলচন্দ্ৰ মহন্ত দেৱৰ পুত্ৰবধূ মহন্ত আপুনি গম পাইছে যে অনুষ্ঠানটোৰ সম্পাদিকা হিচাপে তেখেতে যথেষ্ট কাম কৰিলে মই কি ক'লোঁ দুগৰাকী অতিথিক আচলতে ময়ূৰী আমাৰ অতিথি নহয় ময়ূৰীকো মনত ৰাখিবলৈ এখন আনে ময়ূৰী গান গাব আমাৰ নৱেম্বৰ মাহত যেতিয়া আমাৰ বৃহৎভাৱে আমি আমাৰ ফেষ্টিভেল পাতিম নৱেম্বৰ মাহত ময়ূৰীয়ে গান গাব এতিয়াও যদি গাব বিচাৰে গাব পাৰে বাৰু সেই লাষ্টত গ'লেও প্ৰাৰ্থনা গানটো গাই ল'ম নেকি মই মেঘফটো ময়ূৰীয়ে আগবঢ়াই দিছোঁ ধন্যবাদ